আজি শেষকৃত্য সম্পন্ন কৰা হ'ব নাগালেণ্ডত আসাম ৰাইফলছৰ গুলিত নিহত লোকসকলৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'য়ে অংশ ল'ব শেষকৃত্য অনুষ্ঠানত মন জিলাত আজি সমাধিস্থ কৰা হ'ব নিহত আটাইকেইজন লোকক আৰু শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰিঅ'ৰ উপৰিও উপ মুখ্যমন্ত্ৰী ৱাই পেক্টনো উপস্থিত থাকিব উল্লেখযোগ্য যে নিহতসকলৰ পৰিয়াললৈ এককালীনভাৱে 5 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে চৰকাৰে শেষকৃত্য আজি সম্পন্ন কৰা হ'ব আৰু কিছু সময় পূৰ্বে আমি যেতিয়া আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে সংযুক্ত হৈছিলোঁ বিপুল বৰ্মনে কৈছিল যে কেনেকুৱা ধৰণৰ এটা হুকাকুল পৰিৱেশ এটাত বিৰাজ কৰিছে 14 গৰাকীকৈ নিৰীহ লোক আৰু যাক যেহেতু হত্যা কৰা হৈছে আৰু ইতিমধ্যে পুনৰ এবাৰ আমি কৈছোঁ 4 ডিচেম্বৰত 13 গৰাকীকৈ নগা যুৱকৰ মৃত্যু হৈছিল আনহাতে আজি তেওঁলোকৰ পৰিয়ালবৰ্গক 5 লাখ টকাকৈ দিয়া হ'ব সাহায্য দিয়া হ'ব শেষকৃত্যত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব শেষকৃত্য মন জিলাত হ'ব আৰু বৰ্তমান তাত এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে বন্ধ ঘোষণা কৰা হৈছে আৰু শেষকৃত্য সম্পন্নৰ অন্ততহে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব কিন্তু পূৰ্বৰ দৰে এই জাকজমকতা নাথাকিব অন্য খবৰৰ মাজলৈ আহিছো গোলাঘাট জিলাত ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে পোৱালিসহ বৃহৎ হাতীৰ জাকে চলাইছে ট্ৰাক 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দৈনিক কাষৰীয়া গাঁওসমূহত দিনে নিশাই উপদ্ৰৱ চলাইছে ঘাই গছকি তহিলং কৰিছে শালি ধানৰ খেতিপথাৰ থুৰামুখ অভয়জান ৰঙাজান মৰঙী পথাৰতো ট্ৰাক চলাইছে আৰু ইফালে বহু সময়ত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ বাবে বন্ধ হৈ পৰে যান বাহনৰ চলাচল আগবঢ়াইছো প্ৰণৱজ্যোতি শইকীয়াৰ প্ৰতিবেদন বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ থুৰামুখ অঞ্চলত আৰু থুৰামুখ অঞ্চলত আজি কেইবাদিনো ধৰি এটা বৃহৎ বন্যহস্তীৰ জাকে বিচৰণ কৰিছে থুৰামুখ অঞ্চলৰ যিসমূহ গাঁও আছে অভয়জানে হওক ৰঙাজানে হওক এই গাঁওসমূহত যি শালি ধানৰ খেতি আছে সেই খেতিপথাৰ খাই অনিষ্ট কৰি আছে এটা বৃহৎ বন্যহস্তীৰ জাকে মোৰ লগত এজন ইয়াত স্থানীয় লোক আছে মই কথা পাতিব বিচাৰিম দাদা ইয়াত সদায় এনেকৈ সদায় তেনেকুৱা আহি অহা যোৱা কৰি থাকে মানুহ কাম দাম মানে ডিউটিলৈ অহা যোৱা কৰোঁতে বহুত দিগদাৰ শাস্তি পায় কেতিয়াবা ৰাস্তাত চাইকেল টাইকেল পেলাই মানুহ পলাবলগীয়া হয় চাইকেল টাইকেল কেইবাটাও ভাঙিলে তেনেকুৱা গাড়ী মটৰ অহা যোৱাত মানুহক মানে হাতী দেখাতকৈ মানুহ গাড়ী বি খুন্দিয়ালে 2-এটামান আৰু অহা যোৱা মানুহ বহুত অশান্তি হৈ থাকে ধান চানো খাই শেষ কৰিছে ধান চান খাই গোটেইখিনি ফিল্ড বনাই দিলে শেষে কৰিলে হাতী ক'ত থাকে দিনত ক'ত থাকে দিনতো ৰিজাৰ্ভত থাকে নিশা 7টা-6টালৈকে গাঁৱত সোমাই যায় আৰু 6টা-5টালৈকে আমাৰ গাঁৱত মানে অহা যোৱা মানে এফালে যাব নোৱাৰি আৰু ঘৰ থাকিবলগীয়া মানে সদায় ৰাস্তা পাৰ হৈ যায় সদায় অহা যোৱা কৰি থাকে ডিব্ৰুগড়ত AMCHত কনিষ্ঠ চিকিৎসক সন্থাৰ প্ৰতিবাদ MCHৰ OPD কমপ্লেক্সৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কনিষ্ঠ চিকিৎসকসকলে বৰ্জন কৰিছে OPD বন্ধ হৈ থকা নিট কাউন্সেলিং সোনকালে অনুষ্ঠিত কৰাৰ দাবীতে প্ৰতিবাদ পূৰ্বতেও আজি কিছুদিন পূৰ্বে যোৱা সপ্তাহত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু পুনৰ এবাৰ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে কনিষ্ঠ চিকিৎসকসকলে OPD বৰ্জন কৰিছে বন্ধ হৈ থকা নিট কাউন্সেলিং সোনকালে অনুষ্ঠিত কৰাৰ দাবীতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বিশেষৰ বৰুৱা আমাৰ সৈতে সংযুক্ত হ'ব আমি তেওঁৰ পৰা আমি কিছু খবৰ আমি লাভ কৰিম কিন্তু এই মুহূৰ্তত পুনৰ সেই দৃশ্য দেখুৱাইছোঁ প্ৰতিবাদী কাৰ্যসূচী ডিব্ৰুগড়ৰ MCHৰ সন্মুখত কনিষ্ঠ চিকিৎসকসকলে গ্ৰহণ কৰিছে OPD কমপ্লেক্সৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে OPD বৰ্জন কৰা হৈছে ৰিখেশ্বৰ বৰুৱাৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়াকৈ ৰিখেশ্বৰ পৰিৱেশ আপুনি আমাক দেখুৱাইছে তেওঁলোকৰ দাবী সন্দৰ্ভত আমি তেওঁলোকৰ মুখৰ পৰা আৰু কিছু জানিব বিচাৰিম নিশ্চয়কৈ নেট PG কাউন্সেলিং অনুষ্ঠিত কৰাৰ দাবীত এনেদৰে এতিয়া কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত হৈ পৰিছে অসম চিকিৎসা মহাবিদ্যালয় OPD কমপ্লেক্সৰ সন্মুখত বৰ্জন কৰা হৈছে OPD আৰু আমি পোনে তেখেতসকলৰ পৰা দাবীসমূহৰ বিষয়ে জানিবলৈ বিচাৰিম আচলতে কি দাবী তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আচলতে আৰু কেনেধৰণে সমাধান হোৱাটো বিচাৰে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব আজি এই মুহূৰ্তত মই এতিয়া ক'ব বিচাৰিছোঁ যে ইমান এটা সিম্পল কথা আছে যে আমাৰ ডক্টৰছবিলাক কমি গৈছে 66% মানে ডক্টৰছ পুৰা মানে আমাৰ ইমান বহুত কমি গৈছে ডক্টৰছ এটা বেচত 100-150 মান ডক্টৰছ আহে আমি হেতু জাগাত মানে অকল মানে
তাতকে বহুত কম 60 নে তেনেকুৱা ডক্টৰছৰ লগত আমি কাম কৰি আছো আৰু আমাক মানে এতিয়া অৱস্থা এনেকুৱা হৈছে যে মাইক্ৰন আহি আছে কোভিড ডিউটিজ আছে আইসিইউ মানে ডিউটি বাঢ়ি গৈছে সব জায়গাত ডিউটি বাঢ়ি গৈছে ল্যাবৰেটৰী স্যাম্পল বাঢ়ি গৈছে কিন্তু ডক্টৰছ নাই ইমান চাব কাৰণে হেতু কাৰণে পেশেন্ট বিলাক মানে হেৰি সাফাৰ কৰি আছে আমি তো সাফাৰ কৰিয়ে আছো আমাৰ হেলথ কন্ডিশন বেয়া হৈয়ে আছে বিকজ আমি এক্সট্ৰা কাম কৰিব লগা হৈছে 48 আৱাৰ্স মানে 72 আৱাৰ্স 3 দিন কন্টিনিউয়াসলি ডিউটি কৰি আছো 4 দিন কন্টিনিউয়াসলি নাইট কৰি আছো তাৰ পিছত ৰাতিপুৱা আমি চাই থাকো আমি এটো পেশেন্টৰ কাৰণে কৰি আছো যে পেশেন্টে হেৰি সাফাৰ কৰিব নালাগে কিন্তু এটো কথাটো গভৰ্নমেন্টে বুজিব লাগিব সুপ্ৰিম কোৰ্টে বুজিব লাগিব যে আমাৰ অৱস্থা বহুত বেয়া হৈছে আমাক লাগিব আমাক হেল্প লাগিব আমাক বেলেগ ডক্টৰছ আহিলে এটা ডক্টৰ আপোনাৰ 4-5 লাইভস 4-5টা মানুহৰ লাইফ বচাব পাৰে যদি আপুনি ভাবক 150 মান যদি ডক্টৰ যায় তেতিয়া কিমান ভাল হ'ব আমাৰ হেৰি এটা হস্পিটেলৰ কাৰণে আমাৰ মানে সাপোর্ট বাঢ়িব আমি আৰু ভালকে চিকিৎসা কৰিব পাৰিম আমি নিজৰ পঢ়াটো ভালকে কৰিব পাৰিম আমি একো কৰিবই পাৰা নাই আমি ভাত খাবলৈ টাইম নাপাওঁ আমি শুবলৈ টাইম নাপাওঁ আমি জাস্ট পেশেন্টক বেয়া হ'ব নালাগে হেতুৱে আমি চাই থাকো কিন্তু এটোৰ বাহিৰে আপোনাৰ সুপ্ৰিম কোৰ্টৰ হেতু চাব লাগিব যে আমাৰ কন্ডিশনত যদি আমি এতিয়া কোলাপস কৰি যাওঁ আমাৰ যদি বাকি ডক্টৰ বিলাৰৰ অৱস্থা বেয়া হৈ যায় হিহঁতৰ কিবা হৈ যায় তেতিয়া কোনে চাব পেশেন্টৰ কাৰণে ভাবি আছো ন তো সবে পেশেন্টৰ কাৰণে ভাবক সুপ্ৰিম কোৰ্টে পেশেন্টৰ কাৰণে ভাবিব লাগিব আমাৰ এজন ডক্টৰে ক'ব আপোনাক কি অৱস্থা হৈ আছে প্লিজ কক মেম প্লিজ কক আপনি আপনার ওচৰলৈ আহিছো কি আমি ইয়াতে আহিছো আমি সব পিজি ষ্টুডেণ্ট হয় আমাৰ কাম নহয় ইয়াতে ধৰ্ণা দি বহি থকাৰ কিন্তু আমি আজি ওলাই আহিব লগা হৈছে এই কাৰণে আহিব লগা হৈছে কাৰণ আমি ইমান বেছি কাম কৰি আছো 1.5 বছৰ হৈ গ'ল আমি সোমোৱা আমাৰ ওপৰ বেচ এটা এতিয়া 3rd ইয়াৰ সোমাইছে আমি দুটা বেচ অকল কাম কৰি আছো ইয়াতে 66% অফ দ্য ডক্টৰছ আৰ এভেইলেবল ইয়াতে হেতু কাৰণে আমি ইমান বেছি ওভাৰবাৰ্ডেন হৈ গৈছো যিমানখিনি কাম কৰিব লাগে আমি হয়তো 48 আৱাৰ্স ম্যাক্সিমাম কাম কৰিব লাগিছিল তাৰ ঠাইত আমি 72 আৱাৰ্স মান কাম কৰিব লগা হৈ আছে আমি নিজে আমি আমাৰ ফিজিক্যালি মেন্টালি দুইটা ফালৰ পৰা আমাৰ বহুত ইয়াতে এতিয়া ক'ব গ'লে হাৰাশাস্তি হোৱা টাইপ হৈছে কিন্তু আমি তথাপিও কৰিব লগা হৈছে কাৰণ আমি পেশেন্টক এৰি দিব নোৱাৰো কিন্তু এটো কৰি থকাটো উচিত নহয় আমাৰ চৰকাৰে আমাৰ সুপ্ৰিম কোৰ্টে হেতু কথা ভাবাটো উচিত যে আমি কেনেকৈ কাম কৰি আছো আমাক এটা নতুন ফ্ৰেছ বেচ অফ ডক্টৰছ ইমান দৰকাৰী হৈ আছে ইয়াতে লেবৰ ৰুমত মানুহখিনি গাইনী ডক্টৰছখিনি অৱস্থা হৈ আছে যাতে তেওঁলোকে ইমান পেশেন্টছ চাব লগা হৈছে এটো ইম্পেক্ট কৰিব মৰ্টেলিটি ৰেটত আমি ৰিখেশ্বৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাম ৰিখেশ্বৰ আৰু এই তেওঁলোকৰ যি দাবী সেই দাবী সন্দৰ্ভত তেওঁলোকে কৈছে তেওঁলোকৰ যিখিনি অসুবিধা সেই অসুবিধা যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় তাৰ বাবে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে খবৰ আৰু আছে সময়টি বিৰতি এতিয়া বিশ্বই জানে স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ পেট সোফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ পেট সোফা প্ৰতিদিনে মজা अधिकार है लेकिन आपने मुझको क्वेश्चन पूछा और मेरा स्पष्ट जवाब है कि दुनिया में बसे हुए सारे हिंदू का अगर तकलीफ होता है रिलीजियस परसिक्यूशन होता है उनको भारत में आने का इनबिल्ट राइट होना चाहिए तो फिर बांग्लादेश में जो बंगाली हिंदू हैं दीदी उनको नहीं वो तो भगा रही हैं वो तो एनआरसी नहीं होने दे रही है तो असम में वेलकम करेंगे आप दीदी का नहीं है भाई का है ना ये मन आप अगर दीदी का बात सुनता है तो भाई का भी बात सुन लीजिए तो दीदी की दादागिरी वहां चल रही है वो आने नहीं दे रही तो देखिए घर में दीदी एट द एंड ऑफ द डे भाई का ही बात मानना पड़ता है ऐसा दुनिया में आप कोई दीदी नहीं मिलेगा जो अपना छोटा भाई का बात नहीं मानेगा आप पूछ के आपका घर में भी होगा राखी पहनने का दिन आपको मालूम होता है जी तो दीदी को भाई का बात मानना पड़ता है भाई का बात थोड़े दीदी मानते हैं लेकिन सीए तो लागू नहीं हो पा रहा ना दीदी का बात मैक्सिमम भाई नहीं मानता है भारत में भाई का बात ही दीदी को मानना पड़ता है
राहुल गांधी जी, वो पिद्दी वाला जो आपका पूरा एपिसोड था, आपने बताया उसी बिस्किट की प्लेट से बाकी कांग्रेसी चलिए अभी मैं राहुल गांधी का सरसा नहीं करता हूं, राहुल गांधी को मेरा ऊपर सरसा करने दीजिए। क्यों मैं उनका सरसा करता हूं? कांग्रेस कोई संवैधानिक पद में भी नहीं है। नहीं, मैं राहुल जी की चर्चा नहीं, मतलब मैं पूछ रहा हूँ कि कांग्रेस की ये स्थिति सारे, आपने जो शुरुआत करी ना, मैं सवाल पूछ रहा हूँ आपसे, आपने जो शुरुआत करी वो अभी 3-4 दिन पहले तक जारी है। अशोक तंवर, कीर्ति, मतलब सारे छोड़ रहे हैं कांग्रेस पार्टी, क्या हो गया? आपको तो पता होगा। ऐसा है कि जो कांग्रेस का जो एक पृष्ठभूमि था और कांग्रेस को भारत को देखने का जो नजरिया था, उससे भारतवासी बाहर निकाल गया। पहले एक समय था इंदिरा गांधी जी का फोटो देखेगा लोग वोट डालेगा, फिर इंदिरा जी का पोता है तो उनको वोट डालना चाहिए। एक फ्यूडल माइंडसेट था, एक परिवार को देखने का एक अलग एक दृष्टिकोण था। लेकिन अभी भारत उनसे आगे निकाल गया। अभी भारत हैज गॉन बियॉन्ड गांधीज। तो इसीलिए कांग्रेस को अगर बचना है, रहना है, पॉलिटिकल स्पेस उनको लेना चाहिए, तो कांग्रेस को अपने आप को न्यूली इन्वेंट करना पड़ेगा, नहीं तो आज का जो कांग्रेस है वो चल नहीं पाएगा। दिक्कत कहाँ है? दिक्कत यही है ना, बार बोलता है नहीं विदाउट गांधी फैमिली वी कांट लिव। ये भारतवासी के लिए अपमान नहीं है क्या? कांग्रेस, अभी ममता बनर्जी ने कहा कि आधा समय विदेश में रहेंगे तो पॉलिटिक्स कैसे करेंगे। राहुल जी, यूपीए कहाँ है? यूपीए खत्म हो गया। मैं सवाल, ये मूल सवाल मेरा ये है कि कांग्रेस से एलर्जी क्यों हो रही है सबको? मतलब हर कोई दूरी क्यों बना रहा है? अगर राहुल जी के नेतृत्व से दिक्कत है। माँ प्रेसिडेंट होता है, उनका बेटा जनरल सेक्रेटरी होता है, बेटी जनरल सेक्रेटरी होता है, उनका पोता भी जनरल सेक्रेटरी होगा, उनका पोता का पीछे क्या होगा उसका भी विचार विमर्श अभी से शुरू हो जाएगा। तो ऐसा चीज, ऐसा व्यवस्था आज का नया भारत को स्वीकार्य है क्या? अगर आपका कोई क्वालिटी है तो अलग बात है। आपका क्वालिटी क्या है कि आप फलाना फलाना का बेटा है, तो भारत उनसे आगे निकाल गया है। कांग्रेस का जो स्पेस अभी बसा कुसा है वो स्टेट लीडर्स के लिए बसा कुसा है। जहां भी थोड़ा स्ट्रॉन्ग लीडर्स है उनके लिए पॉलिटिक्स बसा हुआ है, नथिंग टू डू विद द गांधीज एज ए होल। एक आखिरी सवाल उत्तर प्रदेश को लेकर। यूपी में आरोप लगता है कि आप लोग, अभी केशव प्रसाद मौर्य का बयान आया है कि काशी जारी है, मथुरा की अगली बारी है। योगी आदित्यनाथ ने कहा कि अगली कार सेवा होगी तो फूलों की बारिश होगी। आप लोग कम्युनल बना देते, जिन्नावादी, राजवादी। देखिए, काशी, मथुरा, आपका मन में वो क्यों है? अगर मथुरा में भगवान श्री कृष्ण का जन्म हुआ था, अगर उसमें कोई मंदिर का बात बोलता है तो उसमें आपको कम्युनल क्यों लगता है? मेरा तो यही दिमाग में पढ़ के मैं पागल हो जाता हूं कि भाई मंदिर का बात बोलने से आपको कम्युनल लगता है, लेकिन अगर आप बोलेगा मैं इधर वो दूसरा एक रिलीजियन का कुछ बनाऊंगा, आपको सेकुलर सर्टिफिकेट हो जाता है। जो सेकुलर सर्टिफिकेट लेने का जो भोग है, वो भोग से हम लोग को बाहर निकालना चाहिए, तब भी भारत जाके सेकुलर कंट्री बनेगा। हमको क्यों सेकुलर का सर्टिफिकेट चाहिए? हम सीधा सीधी हम हिंदू है, हिंदू रहेगा, और एक हिंदू ही सबसे ज्यादा दूसरा धर्म को सम्मान करने जानते हैं। एज ए हिंदू वी आर मोर सेकुलर देन द अदर मीनिंग ऑफ सेकुलर। अगर हिंदू है तो मैं परमात्मा का सारा आत्मा एक ही संतान है। तो मेरा जो नजर है देखने का ये बहुत ब्रॉड बेस है। तो इसीलिए यूपी में बहुत जो भी पुराना मेरा मंदिर था वो मंदिर बनना चाहिए, लेकिन मंदिर बनने का तरीका क्या है, कैसे बने, वो एक अलग विषय है। मेरा मालूम भी नहीं है, मेरा ज्यादा जानकारी भी नहीं है उत्तर प्रदेश का राजनीति में। हिंदू ही सेकुलर और हिंदुत्व ही सेकुलर। हिंदू ही सेकुलरिज्म का सबसे ज्यादा गारंटी है। जो प्रदेश में हिंदू है वहां में मुसलमान शांति से रहता है, और जहां हिंदू माइनॉरिटी है वो जगह में डिक्टेटरशिप होता है। और वही आप पूरा एग्जाम्पल देके देखिए। मतलब हिंदुओं का बहुसंख्यक होना ही सेकुलरिज्म की गारंटी है। बहुत बहुत शुक्रिया हेमंत बिस्वा शर्मा। देखिए तालियों की गड़गड़ाहट से आपको एहसास हो गया है। बहुत बहुत धन्यवाद सर, हेमंत बिस्वा शर्मा। बस एक मिनट। बहुत बहुत शुक्रिया हेमंता जी। एक बार फिर से आपने बता दिया चौपाल के इस मंच में पर বাতৰি শেষ অংশলৈ উভতি আহিছো।
6 মাইলৰ নাগালেণ্ড হাউচত নাগালেণ্ডৰ কেইবাটাও সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। মন জিলাত সংঘটিত ঘটনাক লৈ নিহতসকললৈ মন জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নাগালেণ্ড তথা উত্তৰ পূবত আপস্পা আইন বাতিল কৰাৰ দাবী কৰিছে নগালোকসকলে। এনডিপিপিৰ নেতা তথা আইএছ বিষয়া আলিম থেমছি জামিৰেও এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে। They are the civilian and they are the labor who work for the daily wages. So, in which, from where that information have been taken and from where they got the news and how comes they killed such people, such innocent people, this much? Is it there that those public, those civilian, we are carrying the gun? Is it those civilian, we are carrying the deadly weapon? Where is the evidence? And from where they have killed, and where is our constitution? Where is our right to equality, right to life? Where is our right to life? Where is our equality? So I just want to tell that I totally condemn with that innocent act. 21st century. ব্ৰেকিং নিউজ বন্ধ নহয় হৰ্ণবিল ফেষ্টিভেলৰ প্ৰতিদিনে 2 মিনিটকৈ মৌন প্ৰাৰ্থনা কৰা হ'ব। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ পুনৰ এবাৰ কৈছোঁ, যেটা আমি কিছু সময় পূৰ্বে কৈছিলোঁ যে হৰ্ণবিল ফেষ্টিভেল বন্ধ কৰা কথা এটা ওলাইছিল, কিন্তু এয়া ইতিমধ্যে শেহতীয়া খবৰ অনুসৰি জানিব পৰা অনুসৰি যে বন্ধ নহয়। ফেষ্টিভেলত প্ৰতিদিনে 2 মিনিট মৌন প্ৰাৰ্থনা কৰা হ'ব। অন্ত্যেষ্টিক্ৰিয়াৰ পিছতহে হৰ্ণবিল ফেষ্টিভেলত পুনৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰা হ'ব। আৰু পূৰ্বৰ দৰে জাকজমকতা হয়তো নাথাকিব, কিন্তু তথাপিতো হৰ্ণবিল ফেষ্টিভেল যিহেতু তাত কৰা হ'ব আৰু শেহতীয়া যি খবৰ আমাৰ হাতত আহি পৰিছে, আমি পুনৰ কৈছোঁ প্ৰতিদিনে 2 মিনিটকৈ মৌন প্ৰাৰ্থনা কৰা হ'ব। অন্য এটা খবৰৰ মাজলৈ আহিছোঁ। অসাধাৰণ প্ৰতিভাৰে তাঁতৰ শালত ইখনৰ পিছত সিখন ধৰ্মগ্ৰন্থ বৈ উলিওৱা মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াৰ চতুৰ্থখন বৰ্ণবস্ত্ৰ উন্মোচন কৰা হৈছে। অসম গৌৰৱ বঁটাৰে সন্মানিত শিপিনীগৰাকীয়ে এইবাৰ বৈ উলিয়াইছে ইংৰাজী ভাষাৰ ভাগৱত গীতা। দেওবাৰে বস্ত্ৰখনি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। 280 ফুট দৈৰ্ঘ্য আৰু 2 ফুট প্ৰস্থৰ ভাগৱত গীতাখনি 3 বছৰত সম্পূৰ্ণ কৰি উলিয়াইছে হেমপ্ৰভা চুতীয়াই। ভাগৱতৰ 18 স্কন্ধৰে 701 ফাকি শ্লোক মুগাৰ সূতাৰে বোৱা বস্ত্ৰত সেউজীয়া ৰঙেৰে উলেৰে আটক ধুনীয়াকৈ বৈ উলিয়াইছে। ইয়াৰ পূৰ্বে 2013 বৰ্ষৰ পৰা 2018 বৰ্ষলৈকে 3খনকৈ ধৰ্মগ্ৰন্থক্ৰমে গুণমালা, নামঘোষা আৰু শ্ৰীমদ ভাগৱত গীতাৰ সংস্কৃত সংস্কৰণ তাত বৈ উলিয়াইছিল হেমপ্ৰভা চুতীয়াই। 2018 বৰ্ষৰ পৰা আৰম্ভ কৰা শ্ৰীমদ ভাগৱত গীতাৰ ইংৰাজী সংস্কৰণ সম্পূৰ্ণ কৰি তোলে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত। নিজৰ অসামান্য দক্ষতাৰে অসম্ভৱকো সম্ভৱ কৰি তোলা মৰাণৰ ফটিকাচোৱা অভয়পুৰী নিবাসী আদৰ্শৱান মহিলা হেমপ্ৰভা চুতীয়া নিজৰ কৰ্মৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত সম্বৰ্ধিত আৰু উচ্চ প্ৰশংসিত হৈছে। হেমপ্ৰভা চুতীয়া কেৱল এতিয়া ফটিকাচোৱা গাঁৱৰ চিনাকি নাম নহয়, অসমৰ চিনাকি নাম নহয়, গোটেই ভাৰতত এক প্ৰতিভা স্বাক্ষৰ বহন কৰা এগৰাকী নাৰী। আৰু সেই আমি আজি আশা কৰিছোঁ তেখেতৰ এই যি অসাধাৰণ কৰ্ম পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব লাগে, তেতিয়া হেমপ্ৰভা চুতীয়াৰ লগতে আমিও সকলোৱে সেইটোৰ ভাগী হ'ম। বিভিন্ন প্ৰান্তৰ মানুহে গম পাব যে অসমৰ লোকসকলে কি কৰিব নোৱাৰে আৰু অসমৰ লোকসকলৰ কিমান কৰ্মতৎপৰতা আছে, অসমৰ লোকসকলৰ কিমান শৈল্পিক নিপুণতা আছে আৰু অসমৰ শিল্পীসকলৰ কিমান অসাধাৰণ ব্যক্তিত্ব আছে। ভাৰতত অমাইক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই মুহূৰ্তলৈকে অমাইক্ৰনত 21 জন লোক আক্ৰান্ত হৈছে। ৰাজস্থানত 9 জনকৈ লোক আক্ৰান্ত হৈছে। নতুন ভেৰিয়েণ্টত আক্ৰান্ত 9 জনে একেটা পৰিয়ালৰ। মহাৰাষ্ট্ৰত 7 জন লোক অমাইক্ৰনত আক্ৰান্ত হৈছে। কৰ্ণাটকত 2 জন আৰু দিল্লীত 1 জনকৈ লোক অমাইক্ৰনত আক্ৰান্ত হৈছে। এয়া আপডেট শেহতীয়া। ভাৰতত অমাইক্ৰনত আক্ৰান্তৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে, 21 জনলৈ বৃদ্ধি পাইছে। 21 জন লোক আক্ৰান্ত হৈছে। তাৰে ৰাজস্থানৰ 9 জন লোক যি একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে। মহাৰাষ্ট্ৰত 7 জন লোক আক্ৰান্ত হৈছে। কৰ্ণাটকত 2 জন লোক আক্ৰান্ত হৈছে। আৰু
ওমাইক্ৰনক লৈ ৰাজ্য চৰকাৰেও নতুন এছঅপি জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী কোৱাৰেণ্টাইন বাধ্যতামূলক কৰা হৈছে নিগেটিভ যদি ওলায় তেতিয়াও 7 দিনকৈ হোম কোৱাৰেণ্টাইনত থাকিব লাগিব আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে বাধ্যতামূলক হৈছে আৰটিপিচিআৰ টেষ্ট নতুন এছঅপিৰ পৰা 5 বছৰীয়া শিশু ভ্ৰমণকাৰীসকলক ৰেহাই দিয়া হৈছে কোভিড পজিটিভ হলে জেনমিক পৰীক্ষাৰ বাবে নমুনা পঠিওৱা হ'ব বিমান যাত্ৰাৰ পূৰ্বে দিব লাগিব 14 দিনৰ ভ্ৰমণ বৃত্তান্ত ইয়াৰ সুবিধা পৰ্টেলত দিব লাগিব স্বঘোষিত পত্ৰ যেহেতু সতৰ্ক হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে ওমাইক্ৰনক লৈ যি সতৰ্কতা তাৰ বাবে এছঅপি জাৰি কৰা হৈছে আৰু নতুন এছঅপিত এই সমূহ কথা উল্লেখ আছে আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ